হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক মই দশম শ্ৰেণীৰ 6.1 উপপাদ্য, যাক আমি থেলছৰ উপপাদ্য বুলি কওঁ, আমি সেইটো বুজাম। তো চোৱা, তো কি দিছে, যদি এডাল ৰেখা, কোন উপপাদ্যটো আছিলে কি যে যদি এডাল ৰেখা কোনো এটা বাহুৰ কি হয় ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে, তেনেহ'লে সেই বাহু দুটা একে অনুপাতত বিভক্ত হয়। অৰ্থাৎ আমি কি কৰিম, আমি ছবিখন আঁকিম। তো কেনেকৈ আঁকিম, ধৰা হ'ল আমি এটা ত্ৰিভুজৰ নাম দিলোঁ এ বি এছ চি, এটা যিকোনো ত্ৰিভুজ হ'ল। আৰু ইয়াৰে কি বুলি কৈছে কুৱেশ্যনটোত, যে ইয়াৰে যিকোনো এটা বাহুৰ সমান্তৰাল, আমি কাৰ সমান্তৰালকৈ টানিছোঁ, বি চি বাহুৰ সমান্তৰালকৈ আমি ডি আৰু ই এডাল ৰেখা টানিছোঁ, এডাল ৰেখা টানিছোঁ। তেন্তে আমি কি কৰিব লাগে, যে দেখুৱাব লাগে তেন্তে সেই বাহু দুটা একে অনুপাতত বিভক্ত হয়। অৰ্থাৎ একে অনুপাতত বিভক্ত হয় মানে কি দেখুৱাব লাগে, আমি এ ডি বাই বি ডি সমান এ ই বাই ই চি আমি দেখুৱাব লাগে। তো আমি কেনেকৈ লিখিম, প্ৰথমতে আমি লিখিম বিশেষ উক্তি। তো বিশেষ উক্তি চাবা, বিশেষ উক্তি। তো বিশেষ উক্তি আমি কেনেকৈ লিখিম, বিশেষ উক্তি লিখাৰ কাৰণে আমি কি কৰিম, প্ৰথম তো আমি যিহেতু এ বি চি এটা ত্ৰিভুজ লৈছোঁ, আমি নিজাকৈ ধৰি লৈছোঁ। তো তুমি লিখি ল'ম, ধৰা হ'ল এ বি চি ত্ৰিভুজৰ এ বি চি এটা ত্ৰিভুজ, আৰু ইয়াৰ বি চি বাহুৰ আৰু ইয়াৰ বি চি বাহুৰ সমান্তৰালকৈ টনা ৰেখাই ডি ই এ এ বি আৰু এ চি বাহুক ক্ৰমে ডি আৰু ই বিন্দুত ছেদ কৰে, তেন্তে প্ৰমাণ কৰিব লাগে যে আমি কি প্ৰমাণ কৰিব লাগে, কৈছে সেই বাহু দুটা একে অনুপাতত বিভক্ত হয়। তো একে অনুপাতত বিভক্ত মানে আমি কি কৰিম, ইয়াৰ পৰা আমি লিখিম এ ডি বাই ডি বি ইকুৱেল এ ই বাই ই চি। ইয়াত তোমালোকে ডি বি নিলিখি তোমালোকে বি ডিও লিখিব পাৰা। আমি কেনেকৈ কৈছে আমি এনেকৈ দিছোঁ এ ডি বাই ডি বি সমান এ ই বাই ই চি, হৈ গ'ল। এতিয়া চাবা প্ৰমাণ। তো আমি ইয়াত প্ৰমাণৰ কাৰণে আমি কি কৰিম, ডাইৰেক্ট প্ৰমাণ কৰিম। ইয়াত আমি অংকন নকৰোঁ। যদি তোমালোকে বেলেগতকৈ বেলেগকৈ কৈ আছে, কিতাপত বেলেগকৈ দিয়া আছে, মই বেলেগকৈ কৰাই দিছোঁ। এইটো ইজি হয় চবতকৈ। তো চাবা কি আছে কুৱেশ্যনটোত, ইয়াতে আমাৰ এতিয়া আমি প্ৰমাণ কৰিম। আমি ল'ম ত্ৰিভুজ, কি ল'ম ইয়াতে, আমি ত্ৰিভুজ দুটা ত্ৰিভুজ পালোঁ। ইয়াত পালোঁ এটা এ, ইয়াত আমি দুটা ত্ৰিভুজ পালোঁ, এটা পালোঁ এ বি চি আৰু এটা পাইছোঁ আমি এ ডি ই। এতিয়া এই দুটা ত্ৰিভুজৰ পৰা আমি কি লিখিব পাৰিম, তো চাবা আমি লিখিছোঁ ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ এ ডি ইৰ পৰা। তো তোমালোকে ছবিখনত চোৱা, আমি কি লিখিব পাৰোঁ, ইয়াত যেনেকৈ বি কোণটো আছে, ইয়াতো তোমাৰ ডি কোণটো আছে। আমাক কৈছিল, আমি পাইছোঁ না, আমি ডি সমান্তৰাল আমি বি চি পাইছিলোঁ। যদি ডি সমান্তৰাল বি চি হয়, তেতিয়াহ'লে আমি কি বুলি ক'ব পাৰি, এই দুটা অনুৰূপ কোণ। ঠিক তেনেকৈ এইটো কোণ আৰু ইয়াৰে এইটো কোণ, এই দুটা কোণ আমি অনুৰূপ কোণ বুলি ক'ব পাৰিম। আমি প্ৰথমতে এইটো লিখি লওঁ, এতিয়া লিখি আমি এ কোণ এ বি চি ইকুৱেল টু কোণ এ ডি ই। আমি এইটো লিখিলোঁ এ বি চি কোণটো আমাৰ এ ডি ই কোণৰ সৈতে একে। এই দুটা কি কোণ, অনুৰূপ কোণ, অনুৰূপ কোণ পালোঁ। ঠিক তেনেকৈ আমি নেক্সট লিখিম এবাৰ এ চি বি ইকুৱেল টু এ ই ডি। এইটো আমি লিখিম অনুৰূপ কোণ, চোৱা ইয়াত আমি দুটা পালোঁ। এতিয়া আমি ছবিখনত চাম, ছবিখনত চালে দেখা পাবা ইয়াতে কি আছে, এই কোণটো দুয়োটা ত্ৰিভুজৰ ক্ষেত্ৰতে আমাৰ আছে। যদি থাকে তেতিয়াহ'লে আমি কি বুলি ক'ব পাৰোঁ, আমি
কোণ এ ইকুৱেল টু কোণ এ সাধাৰণ কোণ সাধাৰণ কোণ তো আমাৰ সাধাৰণ কোণ হ'ল এতিয়া আমি ইয়াৰ পৰা কি দেখা পাম ইয়াৰ পৰা দেখা পালোঁ আমাৰ কি হ'ল এতিয়া ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ এ ডি ই কি চৰ্তমতে পাবা কোন চৰ্তমতে পাবা এ চৰ্তমতে তো ত্ৰিভুজকেইটা আমাৰ সদৃশ হ'ল যদি ত্ৰিভুজকেইটা সদৃশ হয় তেতিয়া আমি কি লিখিব পাৰোঁ যেতিয়া আমাৰ কি হয় দুটা ত্ৰিভুজ আমি সদৃশ পাওঁ আমি সিহঁতৰ সৰু ত্ৰিভুজটো ডাঙৰ অনুপাতটো সৰু লগত হয় আমি কেনেকৈ লিখিম এতিয়াতো আমি এনেকৈ লিখিব পাৰিম যে এ বি বাই এ ডি সমান আমি লিখিব পাৰিম এ চি বাই এ হ'ল এতিয়া ইহঁতৰ পৰা আমি সমাধানৰ কাৰণে আমি কি কৰিম ইহঁতৰ পৰা আমি 1 মাইনাছ কৰি দিম যদি 1 মাইনাছ কৰি কিমান পাবা এ বি এ ডি -1 তো সেইফালেও কৰি আমি এ চি এ ই -1 ইহঁতৰ লসাগু কিমান পাবা লসাগু পাবা এ ডি তো এ বি মাইনাছ এ ডি হ'ব এইটো পূৰণ কৰিলে নেক্সট চাবা ইয়াৰ পৰা ইয়াত কিমান আছে আমাৰ ইয়াত আছে এ ই কিমান হ'ব এইখিনি এ চি মাইনাছ এ ই পাবা এতিয়া ছবিখনত তোমালোকে ছবিখনত চালে গম পাবা কি লিখিছোঁ মই এ বিৰ পৰা এ ডি মাইনাছ মানে এ বিৰ পৰা এ ডিখিনি আমি বিয়োগ কৰি দিম ইয়াত চাবা ইয়াত আমি কৰিছোঁ এ বিৰ পৰা আমি এ ডিখিনি বিয়োগ কৰি দিম যদি বিয়োগ কৰি দিম তেতিয়া আমি কি পাম আমি পাম তেতিয়া বি ডি পাম তো বি ডি থাকিলে ওপৰত ইয়াত চাবা ইয়াত বি ডি থাকিলে আমাৰ বি ডি বাই এ ডি হ'ল আৰু ইয়াত চাবা ইয়াত আছে এ চি বাই এ ই এ চি মাইনাছ এ ই তো এ চি মাইনাছ এ ই তো আমি এইখিনি বিয়োগ কৰি দিলে কি পাবা ই চি পাবা তো আমি লিখিম ইয়াতে ই চি বাই এ ই এতিয়া তোমালোকক যিহেতু এনচাৰত কি লগা আছিলে আমাক এইটো ওলটাই দিলে হৈ গ'ল তো আমি পাম এইটো এ ডি বাই ডি বি সমান এ ই বাই ই চি আমাক যি দেখুৱাব পাৰিছিলে আমি দেখুৱাই দিলোঁ তো হৈ গ'ল প্ৰমাণিত হ'ল তো তোমালোকৰ 6.1 উপপাদ্যতা কমপ্লিট হৈ গ'ল তোমালোকৰ নেক্সটটো আছিলে 6.2 উপপাদ্যত কি দিয়া আছিলে যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু একে অনুপাতত ভাগ কৰে তেনেহ'লে সেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল এতিয়া চাবা আমাক কুৱেশ্যনত কৈছে কি যদি এডাল ৰেখাই এটা ত্ৰিভুজ তো এটা ত্ৰিভুজটো আমি সেইকাৰণে কি কৰিছোঁ ইয়াত ত্ৰিভুজটো আমি ধৰি লৈছোঁ এ বি চি এটা ত্ৰিভুজ আৰু ইয়াৰে কি বুলি কৈছে যিকোনো দুটা বাহু একে অনুপাতত ভাগ কৰে তো আমি কি কৰি ধৰি লৈছোঁ ইয়াৰে এ বি আৰু এ চি বাহুৰ ওপৰত ডি আৰু ই ক্ৰমে দুটা বিন্দু লৈছোঁ যাতে কি হয় এ ডি বাই ডি বি সমান এ ই বাই ই চি আমাক কোৱা মতে তেন্তে আমি দেখুৱাব লাগে যে সেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল মানে আমি যোনডাল ৰেখা পালোঁ এই ৰেখাডাল তৃতীয় বাহুটোৰ সমান্তৰাল অৰ্থাৎ আমি দেখুৱাব লাগিব ডি ই সমান্তৰাল বি চি এতিয়া চোৱা এতিয়া আমি হ'ল এইখিনি বিশেষকৈ লিখিলোঁ এতিয়া প্ৰমাণটো চোৱা কি দিছে ধৰা হ'ল আমি কি কৰিছোঁ ডি ই ডেছডাল আমাৰ বি চিৰ সমান্তৰাল বুলি আমি ধৰি লৈছোঁ তো ধৰি লোৱাৰ লগে লগে কি হ'ব আমাৰ থেলছৰ উপপাদ্য মতে এ ডি বাই ডি বি সমান এ ই ডেছ বাই ই ডেছ চি হ'ল এটা থেলছৰ উপপাদ্য মতে আৰু ওপৰত আমি দেখা পাইছোঁ এ ডি বাই ডি বি সমান এ ই বাই ই চি এইটো আমাৰ ধৰি লওঁ 2 নম্বৰ এতিয়া চোৱাচোন 1 আৰু 2ৰ পৰা তোমালোকে কি দেখা পালা যে বাওঁফালটো যদি সমান হয় সোঁফালটো আমাৰ কি হ'ব গণিতত ইয়াতে আমাৰ সমান হ'ব যদি বাওঁফালটো আমি সমান পাওঁ সমান চিহ্ন দুয়োফালটো সমান দেখুৱাব পাৰোঁ তেন্তে আমি কি দেখুৱাব পাৰোঁ এ ই ডেছ বাই ই ডেছ চি ইকুৱেল টু এ ই বাই ই চি হ'ল এইটো প্ৰথমখিনি এইখিনি বুজি পাইছা তোমালোকে তো নেক্সট চাবা ইয়াত আমি কি কৰিছোঁ সমাধানৰ কাৰণে আমি +1 এড কৰি দিছোঁ যদি দুয়োফাল +1 এড কৰি দিওঁ কি হ'ব ইহঁতৰ লসাগু পাবা ই ডেছ চি তেতিয়া কি হ'ব এ ই ডেছ প্লাছ ই ডেছ চি পাবা ঠিক তেনেকৈ ইয়াতে কি কৰিবা ই চি আমি হ'ল লসাগু তেতিয়া আমি কি পাম এ ই আৰু ই চি ইয়াক পূৰণ কৰিলে পাবা ই চি এতিয়া ছবিখনত চোৱা আমাৰ কি পাইছোঁ এ ই ডেছ যোগ ই ডেছ ইয়াত পাইছোঁ আমি এ ই ডেছ যোগ ই ডেছ চি যদি আমি এইখিনি আৰু এইখিনি যোগ কৰোঁ তেতিয়া আমি গোটেইডাল পাম তো আমি পাম এ চি আৰু ঠিক তেনেকৈ তলত চাবা ইয়াত চাবা এ ই প্লাছ ই চি তেতিয়া আমি এ চি পাম হৈ গ'ল এতিয়া ইয়াত দেখা পালোঁ আমি দুটাতে কি আছিলে এ চি আছিলে তো এ চি আমাৰ কাটা গ'ল যদি কাটি দিওঁ তেতিয়া আমি কি পাম ইয়াৰ মানটো তেতিয়া আমি পাম 1 বাই ই ডেছ চি ইকুৱেল 1 বাই ই চি হ'ল এইখিনি এতিয়া চাবা যিহেতু এনেকুৱা হ'ল আমি 1টো আমি যদি ভগ্নাংশটো যদি আমি কি কৰোঁ প্ৰতিক্ৰম কৰি দিওঁ কৰি দিলে কি পাবা ই ডেছ চি ইকুৱেল টু ই চি এতিয়া চোৱা আমি ই ডেছ চি আৰু ই চি আমি ইয়াৰ পৰা আমি সমান বুলি ক'ব পাৰিম নে
চোৱাচোন ই চি আৰু ই ডেছ চি আমি ছবি মতে আমি ক'ব নোৱাৰোঁ কেতিয়া আমি সমান বুলি ক'ব পাৰিম যেতিয়া ই আৰু ই ডেছ দুয়োটা কি হয় আমাৰ ছবিখনত চোৱা আমাৰ ইয়াতে কি আছে ই ডেছ চি আৰু ই চি সমান বুলি পালোঁ কিন্তু ছবিখনৰ মতে কি হয় আমাৰ ই ডেছ চি আৰু ই চি সমান নহয় কিয়নো এটাৰ তলত এটা আছিলে কিন্তু আমি কেতিয়া সমান বুলি ক'ব পাৰিম যদিহে কি হয় আমাৰ ইয়াৰে ই ডেছ আৰু ই একেটা বিন্দুৱে হয় তো আমি তাৰ কাৰণে লিখিছোঁ ইয়াতে এয়া সম্ভৱ যদিহে ই ডেছ ই আৰু ই একেটা বিন্দু হয় তেন্তে আমি কি দেখুৱাব পাৰোঁ তেন্তে আমি দেখিব পাৰোঁ যে ডি ই সমান্তৰাল বি চি এতিয়া যদি ডি সমান্তৰাল বি চি হৈ গ'ল আমাৰ প্ৰমাণ কৰিব লগা বস্তুখিনি যি দিছিলে ইয়াতে দিছিলে ডি ই সমান্তৰাল বি চি তো আমি এইটো প্ৰমাণ কৰাই দিলোঁ ইয়াতে